নদীদ্বীপত চৰ্চিত বিয়নী কেটাৰিং পাৰ্টি। ষোল্লগৰাকী মহিলাই জন্ম দিয়া এটা নতুন চিন্তাৰ নামেই হ'ল বিয়নী কেটাৰিং পাৰ্টি। এটা ফোন কৰিলেই আপোনাৰ পদূলিত হাজিৰ হ'ব উচ্চ শিক্ষিত মহিলাৰ দলটো। আহিছে জোৰোণখন বহিছে বাজত, বাইদেউ শুই আছে গৈ বতীৰ খাটত। আমি কিছুমান অভিজ্ঞতা বুটলিছোঁ যে আমাৰ নিচিনা বহুতো মহিলাই বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ কেটাৰিং পাৰ্টি কামো কৰি পেলাই নিজে স্ব-উপাৰ্জিত ধনেৰে নিজৰ পৰিয়াল পুহিছে আমি দেখি আহিছোঁ। সেই আদৰ্শকে লৈ আমি আমাৰ মাজত আমি আলোচনা কৰিলোঁ যে আমিও পাৰিম নেকি, যদি আমি পাৰোঁ আমি আমাৰ মাজুলীটো এনেকৈ আমি এটা আদৰ্শ দেখুৱাওঁ বুলি আমি মনতে ভাবিলোঁ। সদিচ্ছা আৰু সততাৰে যিকোনো কামেই কৰিব পাৰিব, তাৰেই উদাহৰণ মাজুলীৰ শ্ৰীৰাম গাঁও পঞ্চায়তৰ এইসকল মহিলা। বিয়নী মেলতেই জন্ম পালে বিয়নী কেটাৰিং পাৰ্টিয়ে। বিবাহেই হওক অথবা কাৰোবাৰ জন্মদিনেই হওক, নৱজাতকৰ মুখত ভাত দিয়াই হওক অথবা তোলনি বিয়াই হওক, যোগাযোগ কৰিলেই অতিথিক আপ্যায়ন কৰিবলৈ ঢপলিয়াই আহিব 16গৰাকীকৈ কৰ্মোদ্যমী মহিলা। আমাৰ উদ্দেশ্য হৈছে যে আমাৰ মহিলাসকলে যাতে সমাজত বিভিন্ন কামৰ লগত জড়িত হৈ থাকে। এই 16গৰাকী মহিলাৰ যোগেদি আমাৰ এই শ্ৰীৰাম অঞ্চলৰ পঞ্চায়তৰ সকলো মহিলাকে দেখুৱাই দিব পাৰে যে তেওঁলোকে এনেকে কেটাৰিং পাৰ্টিৰ যোগেদিও যে তেওঁলোকে নিজক নিজে স্বাৱলম্বিতা কৰিব পাৰে। ঘৰৰ কামৰ লগতে সংগতি ৰাখি আকৌ তেওঁলোকে কি কৰিব বিচাৰিছে যে সমাজৰ বাবে যদি বিয়া সবাহ হয়, সেই বিয়া সবাহৰ যোগেদি তেওঁলোকে আকৌ আৰ্থিক স্বাৱলম্বিতা উৎস হিচাপে লৈ কেটাৰিং পাৰ্টিৰ জইন কৰিছে। কেৱল মাজুলীতেই নহয়, মাজুলীৰ সীমা পাৰ হৈও এই 16গৰাকী মহিলাই আগবঢ়াব বিয়নী কেটাৰিং পাৰ্টিৰ সেৱা। কাৰণ এওঁলোকৰ এটাই আশা, অসমৰ প্ৰতিগৰাকী মহিলা অৰ্থনৈতিক আৰু সামাজিকভাৱে কৰ্মমুখী হওক, তেতিয়াহে এখন আত্মনিৰ্ভৰশীল অসম গঢ় লৈ উঠিব। লাহে লাহে কৰি বতীয়ে জগাই উঠাচোন সোণজনী অলংকাৰ পিন্ধা। লাহে লাহে কৰি বতীয়ে জগাই উঠাচোন সোণজনী অলংকাৰ পিন্ধা। আমি বাহিৰতো যাম, মাতিলে আমি সুবিধা পালে বাহিৰতো যাম। আমাৰ এটা মানে আত্মবিশ্বাস আহিলে যে আমি বাহিৰত কাম কৰিব পাৰিম। আজিৰ মহিলাৰ সীমাবদ্ধতা কেৱল পাকঘৰতেই নাথাকে, পাকঘৰৰ সমান্তৰালকৈ সামাজিকভাৱেও নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব পাৰে আজিৰ মহিলাই। তাৰেই জানো উৎকৃষ্ট উদাহৰণ এওঁলোকেই নহয়? কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।